মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাৰ অভিযানত বুজন পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ দুজনক কৰায়ত্ব। আজি ৰাতিৰ ভাগত মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাই ভেলগুৰি আৰক্ষীৰ সহযোগত দুটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ দুজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ড্ৰাগছ কৰায়ত্ব হোৱা লোক দুজন ক্ৰমে দলৈগাঁৱৰ গোলাপ হুছেইন আৰু হাছৰা গাঁৱৰ মফিদুল ইছলাম। দুয়োজনৰ পৰা অভিযানকাৰী দলটিয়ে দুটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ উপৰিও AA02 AJ4053 আৰু AS21G6051 নম্বৰ দুখন পালচাৰ বাইক আৰু দুটা মোবাইল ফোন জব্দ কৰে। ইতিমধ্যে কৰায়ত্ব কৰা দুয়োকে লাহৰীঘাট আৰক্ষীয়ে আটক কৰি থানালৈ নি সোধপোছ আৰম্ভ কৰিছে। হয়, আমি বজাৰত আছিলোঁ। পিছত গম পালোঁ যে ইয়াত CID মানুহ আহি দুজন মানুহক ড্ৰাগছসহ ধৰিছে। পিছত আহি দেখা পালোঁ যে ড্ৰাগছসহ মানুহ দুজন ধৰিছে। মানুহ দুজন ক'ৰ হয়? এজনৰ ঘৰ হ'ল আপোনাৰ হাছৰা গাঁও আৰু এজনৰ বটল দলৈগাঁও। আপোনাৰ 8 বজামানত হৈছে, সন্ধিয়া 8টা মানত। আৰু কি পোৱা গৈছে তেওঁলোকৰ লগত? তেওঁলোকৰ পৰা কিবা ড্ৰাগছেই পোৱা গৈছে। আপোনাৰ বাকচ দুটা আছে, বাকচৰ ভিতৰত আছে। আৰু লগত বেলেগ কিবা আছিল নেকি? নাই, বেলেগ কিবা নাই। বাইক দুটা দেখিলোঁ, বাইক দুটা আছে আৰু মোবাইল দুটা আছে। বাইক দুটা আছে আৰু মোবাইল দুটা আছে। এতিয়া ড্ৰাগছৰ বিৰুদ্ধে বহুত প্ৰতিবাদ কৰি আছোঁ, বহুত কষ্ট কৰি আছোঁ। এতিয়া বজাৰ নাইকিয়া হৈছে, বজাৰ অলপ দূৰত হ'ব। ধৰাৰ পিছত কি কৰিলে আপোনালোকে? নাই, ধৰাৰ পিছত আহিলে ইয়াতে হয়, চাহত আহিছে। তাৰপিছত চাহত আহি আটক কৰি ৰাখিছে। এতিয়া গম পাইছোঁ লাহৰীঘাট থানা বা উত্তৰ বিভাগ আহি আছে। এইটো লাহৰীঘাট থানা পৰে নে ভেলুগুৰি? না, ভেলুগুৰি থানা। মইৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।